हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल बिग थिंग मैं जे তোমালোকৰ কাৰণে গণিতৰ এটা প্ৰশ্ন লৈ আইছো প্ৰশ্নটো হ'ল সমবাহু ত্ৰিভুজৰ বাহুৰ যোগ এ হলে সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব লাগে তো যদি নেকি কোনো এটা সমবাহু ত্ৰিভুজ তোমালোকক দিয়া থাকে সেই সমবাহু ত্ৰিভুজৰ যিকোনো এটা বাহুৰ যোগ দিয়া থাকে তেতিয়াহলে তুমি কালি কেনেকৈ উলিয়াবা ইয়াত সূত্ৰ প্ৰমাণটো কেনেকৈ কৰিব লাগে হেতু ইয়াত দিয়া আছে তো দেখিবলৈ পাইছা মই কাহত এটা চিত্ৰ বনাই দিছো যেটো হৈছে সমবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ হৈছে যে ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ সমান হেতু সমবাহু ত্ৰিভুজ বুলি কোৱা হয় তোমালোকে জানাই তো এই সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ যোগ আছে এ হলে আমি বহু এই সমবাহু ত্ৰিভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰিম তো এই সূত্ৰটো একেবাৰে সিম্পল সূত্ৰ হয় যেটো √3/4 a স্কয়াৰ হয় কিন্তু এই সূত্ৰটো আমি কেনেকৈ প্ৰমাণ কৰিম হেতুৰ কাৰণে এই প্ৰশ্নটো লৈ আহা হৈছে গণিতৰ প্ৰশ্নটো তো তোমালোকে জানা যে এই ত্ৰিভুজটো যেতিয়া আমি শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ এটা লম্ব যেতিয়া টানিম তেতিয়া কি হ'ব এই লম্বটো বিপৰীত বাহুটোক সমানভাৱে দুটা টুকুৰাত ভাগ কৰিব যেহেতু a2 a তেতিয়া হলে এই প্ৰতিটো টুকুৰা হ'ব a/2 যেহেতু দুটা সমান টুকুৰাত ভাগ হ'ব সেই কাৰণে প্ৰতিটো a/2 এইটো টুকুৰা bd টুকুৰাও হ'ব a/2 আনহাতে cd টুকুৰাও হ'ব a/2 আৰু এই গুটেইখিনি a তো এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ লম পাইথাগোৰাছৰ উপপাদ্য মতে a b d ত্ৰিভুজত যেতিয়া আমি খটাম তেতিয়া পাম যে পাইথাগোৰাছৰ সূত্ৰটো আছিল যে অতিভুজ স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তো অতিভুজ হৈছে ab হৈছে অতিভুজ মানে ডাঙৰ বাহুটো যেতিয়া নেকি তুমি সমকোণী ত্ৰিভুজ এটা লবা এইটো সাইডও সমকোণী ত্ৰিভুজ হয় এইটো সাইডও সমকোণী ত্ৰিভুজ মানে যে ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় হেতু সমকোণী ত্ৰিভুজ বুলি কোৱা হয় তো a b d সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাও পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি অতিভুজ স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ অতিভুজ হৈছে ab আনহাতে ভূমি হৈছে bd আৰু ইয়াত লম্ব হৈছে ad লম্ব নাইবা উচ্চতা ঠিক আছে তো ইয়াত আমি বহাই দিম তো অতিভুজ হৈছে ab স্কয়াৰ ভূমি হৈছে bd স্কয়াৰ প্লাস আৰু লম্ব হৈছে ad এতিয়া আমি যাৰ যেটো ভ্যালু আছে হেতু ভ্যালু প্ৰথমে পাতিব লাগিব ইয়াত বাহু হৈছে a আৰু ইয়াত bd হৈছে a/2 এটো পাতিব লাগিব নাইবা তোমালোকে প্ৰথমে যেহেতু আমাৰ উচ্চতা লাগে হাইটটো লাগে ad টো প্ৰথমে ওলাই লব পাৰা নাইবা এটো সাইড চেঞ্জ কৰি লব পাৰা তো ad কি হ'ব ad স্কয়াৰ ab স্কয়াৰ মাইনাস bd স্কয়াৰ লিখিব পাৰি এইখিনি প্ৰথমে তুমি এটো সাইডত ৰাখিলা তাৰ পিছত তুমি bd সাইড ট্ৰান্সফাৰ কৰি দিলা তেতিয়া হলে এটো সাইডত আহিলে কি হ'ব ab স্কয়াৰ মাইনাস bd স্কয়াৰ তো এইটো সাইডৰ বস্তু হেতু সাইডত পাতিলো তেতিয়া হলে অলপ সুবিধা হ'ব হেতু কাৰণে তো তোমালোকে যেহেতু ক্লাস 9 নাইবা 10 ত পঢ়া নাইবা কোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছা তেতিয়া হলে তোমালোকে নিশ্চয় জানা কেনেকৈ সাইড চেঞ্জ কৰিব লাগে তো এতিয়া আমি ইয়াৰ ভ্যালু কেইটা বহাই দিম তো ভ্যালু কেইটা হৈছে এটো ad আছে ad ৰাখিব পাৰা নাইবা s বুলি লিখি দিব পাৰা যে ad মানে s বুলি লিখি দিব পাৰা s স্কয়াৰ তাৰ পিছত তুমি ab কিমান আছে a স্কয়াৰ দিবা তাৰ পিছত bd কিমান আছে a/2 a/2 ইয়াক হোল স্কয়াৰ কৰিব লাগিব তাৰ পিছত তুমি পাবা ইয়াত a স্কয়াৰ মাইনাস এইটো যেহেতু স্কয়াৰ আছে তাৰ মানে a/2 দুবাৰ আছে দুবাৰ পূৰণ কৰিলে কি হ'ব a/2 * a/2 a * a মানে a স্কয়াৰ তাৰ পিছত ইয়াত আছে 2 আৰু ইয়াত আছে 2 ইনটু কৰিলে কিমান হ'ব 4 হৈ যাব এতিয়া আমি কি কৰিম এটো s স্কয়াৰ কি হ'ব এটো পূৰণ কৰাৰ পিছত s √a স্কয়াৰ মাইনাস a স্কয়াৰ ডিভাইডেড বাই 4 হৈ যাব এতিয়া তোমালোকে এটো এলসিএম লৈ লব পাৰা ইয়াত এলসিএম কিমান হ'ব এলসিএম হৈ যাব 4 হলে ইয়াৰ তলতো যেহেতু প্ৰতিটো সংখ্যাৰ তলত এটা 1 থাকে নাইবা 1 থাকে বুলি ভাবিব পাৰা প্ৰতিটো সংখ্যাৰ তলত কি থাকে হৰ হিচাপে 1 থাকে সেই কাৰণে এই 1 4ত যেহেতু 4 বাৰ যাব তেতিয়া হলে আকৌ এই ওপৰৰ সংখ্যাটো লগত পূৰণ হৈ যায় নাইবা ওপৰত যেটো ভেৰিয়েবল থাকিব হেতু লগত পূৰণ হৈ যায় তেতিয়া হলে ইয়াত হৈ যাব 4a স্কয়াৰ আন ফালে ইফালে আছে a স্কয়াৰ যেহেতু 4ত একবাৰ যায় তো 1 পূৰণ হলে কি হ'ব a স্কয়াৰ থাকিব এতিয়া তুমি 4 এর পৰা তুমি a স্কয়াৰ মাইনাস কৰিব পাৰা তো মাইনাস কৰিলে কি হ'ব s = √,
3a স্কয়াৰ ডিভাইডেড বাই 4 তো এতিয়া তোমালোকে যদি ইয়াক যদি ৰুটৰ পৰা যদি বাহিৰলৈ যদি উলিয়াই আনা তেতিয়া হলে পাবা যেহেতু ইয়াত এ দুটা আছে দুটাৰ পৰা এটা ওলাই আহিব এ তাৰ পিছত এইখিনিত আছে তলত আছে 4 4 ৰ পৰা তুমি 2 লৈ ল'ব পাৰা 2 আৰু ৰুট 3 বুলি থাকি যাব ভিতৰত 3 থাকিব যেহেতু 3 ক আমি বৰ্গমূল কৰিব নোৱাৰো a স্কয়াৰক বৰ্গমূল কৰিব পাৰো a আহি গল 4 ক বৰ্গমূল কৰিব পাৰো 2 আহি গল তো a/2 √3 হৈছে ইয়াৰ s এতিয়া তুমি এই গুটেখিনি ত্ৰিভুজটোৰ কালি উলিওৱা সূত্ৰটো উলিয়াব পাৰা তো এতিয়া তুমি লিখি দিবা a এৰিয়া অফ a b c তো সূত্ৰটো কি আছিল হাফ ইনটু b ইনটু s তো ad মানে s বুলি ধৰি দিছো ওকে s মানে কিমান আছে লিখি দিবা আৰু b মানে বেস নাইবা ভূমি ভূমি হৈছে ইয়াৰ পৰা এইখিনি তো আমি জানো ইয়াৰ পৰা এইখিনি মানে a যেহেতু এটো হৈছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ যোগ কি হয় a হয় তো ইয়াত পাতি দিও হাফ ইনটু b মানে a ইনটু s মানে a/2 √3 এতিয়া যদি এইখিনি পূৰণ কৰা হয় পূৰণ কৰাৰ পিছত 2 দিয়ে 4 হৈ যাব আৰু √3 যেহেতু ইনটুত আছে ই ওপৰত থাকিব তো √3 ডিভাইডেড বাই 4 ইয়াত আছে a হৈ যাব a স্কয়াৰ তো এটো হৈছে আমাৰ সমবাহু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো যেতিয়া নেকি এটা ত্ৰিভুজৰ সমবাহু হ'ব আৰু ইহতৰ যিকোনো এটা বাহুৰ যোগ দিয়া থাকিব তেতিয়া তোমালোকে এইটো সূত্ৰ ব্যৱহাৰ কৰি এই সূত্ৰটো ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব পাৰিব আৰু পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে তলৰ কোনটো সমবাহু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো হয় তেতিয়া তোমালোকে লিখি দিবা যে √3/4 a স্কয়াৰ হৈছে সমবাহু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ প্ৰায়বোৰ পৰীক্ষাত আহি থাকে কম্পিটিটিভ এক্সামত আহি থাকে ক্লাস 9 10 ৰ এক্সামত আহি থাকে বোৰ্ড এক্সামবোৰত তো তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা তো যদি 2 মাৰ্কৰ থাকে তেতিয়া হলে এনেকে কৰিব লাগিব আৰু যদি 1 মাৰ্ক যদি হয় তেতিয়া হলে হয়তো এমসিকিউ থাকিব টিক মাৰ্ক দি দিব নাইবা অকল সূত্ৰটো বহাই দিলেই হ'ল ঠিক আছে আজিৰ কাৰণে এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰিব